ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলো নিশ্চয় অৱগত যে অহাকালি আমাৰ এডিআৰ গ্ৰেড 3 যিখিনি হাই সেকেন্ডাৰী লেভেলৰ পোষ্ট আছে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আপোনালোক সকলোৰে মনত এটা প্ৰশ্ন আছিল যে যোৱাবাৰ যেনেকৈ পৰীক্ষাৰ সময়ত ইণ্টাৰনেটটো বন্ধ কৰি দিছিলে এবাৰ বন্ধ কৰি দিয়া হ'ব নেকি, কাৰণ যোৱাবাৰ তেওঁলোকে বহুত দিনৰ আগতে নটিচ দি দিছিলে। পৰীক্ষা যিদিনা আছিলে তাৰ কেইবাদিনৰ আগতে তেওঁলোকে এইটো নটিচ দি দিছিলে যে যিদিনা পৰীক্ষা হ'ব গ্ৰেড 3 যিখিনি ধৰি লওক হাই সেকেন্ডাৰী লেভেলৰ পোষ্ট বা গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্ট বা গ্ৰেড 4 যিখিনি পৰীক্ষা হ'ব ইয়াত একেদিন নেট বন্ধ থাকিব বুলি কৈছিলে। গতিকে এইবাৰ ইয়াৰ ওপৰত কোনো ধৰণৰ তেওঁলোকে নটিচ দিয়া নাছিলে, অফিচিয়েল একো আপডেটো অহা নাছিলে। গতিকে আজি তেওঁলোকে ফাইনেলি এটা নটিচ মুকলি কৰিলে আৰু ইয়াত তেওঁলোকে উল্লেখ কৰিছে যে অহাকালি ৰাতিপুৱা 10টা বজাৰ পৰা দুপৰীয়া 1:30 বজালৈকে ইণ্টাৰনেট বন্ধ থাকিব। আৰু ইণ্টাৰনেট কিয় বন্ধ থাকিব সেইটো তেওঁলোকে উল্লেখ কৰিছে। লগতে কিমান চেণ্টাৰত পৰীক্ষা অনুষ্ঠিত হ'ব, কিমান কেণ্ডিডেটে পৰীক্ষা দিব সেইটোৰ বিষয়ে তেওঁলোকে কৈছে। আপোনালোকে নটিচটো চাব পাৰে, ইয়াত লিখা আছে 11,23,204জন কেণ্ডিডেটে এইবাৰ পৰীক্ষা দিব। 2,305টা এক্সামিনেশ্যন চেণ্টাৰ তেওঁলোকে দিছে আৰু 429টা এনেকুৱা চেণ্টাৰ থাকিব যিবিলাকক তেওঁলোকে চেঞ্চিটিভ চেণ্টাৰ বুলি ধৰিছে। মানে সেই চেণ্টাৰ যিটো চেঞ্চিটিভ এৰিয়া বুলি তেওঁলোকে ধৰিছে তাৰ কাৰণ হৈছে জিঅ'গ্ৰাফিকেল লোকেশ্যনডোখৰক লৈ বা ধৰি লওক আগত সেই জেগাডোখৰত বা সেই চেণ্টাৰসমূহত এনেকুৱা কিবা খেলিমেলি কৰা হৈছিল বা চিটিং কৰা হৈছিল, এনেকুৱা ধৰণৰ কাৰণত তেওঁলোকে সেই 429টা চেণ্টাৰক চেঞ্চিটিভ চেণ্টাৰ বুলি ধৰিছে। যাৰ কাৰণে তাত ধৰি লওক ছিকিউৰিটি অলপ বেছি হ'ব আৰু তাত ধৰি লওক তেওঁলোকে অলপ বেছিকৈ নজৰ ৰাখিব, ঠিক আছে। আৰু লগতে এইটো কথাও লিখিছে যে তেওঁলোকে ইণ্টাৰনেট কানেকশ্যন কিয় বন্ধ কৰিছে সেইটো তেওঁলোকে ধুনীয়াকৈ বস্তুটো লিখি দিছে। এই যিটো ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰাৰ মেইন কাৰণটো হৈছে যে যাতে কোনো ধৰণৰ ফেক ইনফৰমেশ্যন দিব নোৱাৰে। ধৰি লওক পৰীক্ষা চলি থকা সময়ত কোনো যাতে এনেকুৱা ধৰণৰ ভুৱা বাতৰি দিব নোৱাৰে যে পেপাৰ লিক হৈ গ'ল বা ধৰি লওক কোনোবাই ডুপ্লিকেট পেপাৰ কিছুমান ধৰি লওক এনেই ফটো মাৰি দি দিব যে পেপাৰ লিক হৈ গৈছে আৰু সেইটোক লৈ ধৰি লওক কিবা এটা বেলেগ পৰিস্থিতি সৃষ্টি হৈ যাব পাৰে। এনেকুৱা ধৰণৰ কিছুমানো মানুহ থাকে যি এনেকুৱা ধৰণৰ ইছ্যুবিলাক উঠাই দিয়ে। গতিকে ধৰি লওক পৰীক্ষা বোলে চলি আছে, ষ্টুডেণ্টে পৰীক্ষা দি আছে আৰু সেইটো সময়তে এটা বোলে নিউজ আহি গ'ল যে পৰীক্ষা আমুকটো চেণ্টাৰত বোলে পেপাৰ ভাইৰেল হৈ গ'ল বা পেপাৰখন লিক হৈ গ'ল। কিন্তু বস্তুটো সঁচা নে মিছা পিছত সেইটো ডিচাইড হ'ব, কিন্তু তাৰ আগতে ধৰি লওক কোনোবাই যদি হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি কৰি দিয়ে সেইটোক লৈ সেইকাৰণে তেওঁলোকে ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰি দিছে। যেনে ফেচবুক, হোৱাটছআপ, টুইটাৰ, টেলিগ্ৰাম, ইউটিউব এনেকুৱা ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ইউজ কৰিব নোৱাৰিব। যাৰ ধৰি লওক ফাইবাৰ কানেকশ্যন আছে তেওঁলোকে সম্ভৱত পাৰিব, কিন্তু বাকী ধৰি লওক আপোনালোকে ইণ্টাৰনেটৰ জৰিয়তে বা ধৰি লওক যিবিলাক আমাৰ ৱাইফাই থাকে আপোনাৰ এয়াৰ ফাইবাৰ সেইবিলাকৰ আপোনালোকৰ যিটো কানেকশ্যন আছে সেইটো টোটেলি তেওঁলোকৰ বন্ধ থাকিব। 1:30 বজাৰ পিছতহে আপোনালোকে ইণ্টাৰনেট কানেকশ্যন ইউজ কৰিব পাৰিব। আৰু এইটো চৰকাৰে টোটেলি ষ্ট্ৰিক্টলি কৈছে যে কোনো ধৰণৰ ইণ্টাৰনেট সেৱা সেইটো সময়ত তেওঁলোকৰ কাৰণে উপলব্ধ কৰা নহ'ব। মানে জনসাধাৰণে ইণ্টাৰনেট সেইটো সময়ত ইউজ কৰিব নোৱাৰিব। বাকী আপোনালোকে ফোন কল এইসমূহ কাম কৰিব পাৰিব। কেৱল আপোনালোকে ফেচবুক, ইনষ্টাগ্ৰাম মানে ইণ্টাৰনেটৰ লগত জড়িত যিসমূহ কাম আপোনালোকে সেইসমূহ কাম 1:30 বজালৈকে কৰিব নোৱাৰিব। গতিকে বহুতে সুধি আছিলে যে অহাকালি নেট বন্ধ কৰিবনে বা অহাকালি যোৱাবাৰ নিচিনা নেট বন্ধ নকৰে নেকি, কাৰণ অফিচিয়েল একো নটিফিকেশ্যন অহা নাছিলে। ফাইনেলি অফিচিয়েল নটিফিকেশ্যন আহি গ'ল। আৰু এই যিটো ইণ্টাৰনেট বন্ধ কৰাৰ কাৰণ তেওঁলোকে কিয় কৰিছে ইণ্টাৰনেট বন্ধ সেইটো বিষয়ে তেওঁলোকে ধুনীয়াকৈ উল্লেখ কৰিলে। গতিকে বহুতে ভাবিব পাৰে যে পৰীক্ষা হ'ল খাতিকে কিয় ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰি দিছে, কিবা কৰিছে। গতিকে তাৰ মেইন কাৰণটো হৈছে যাতে পৰীক্ষাটো সুচাৰুৰূপে হয়, যাতে ষ্টুডেণ্টখিনিয়ে পৰীক্ষা হলৰ পৰা ওলাই আহি এইটো শুনিব নাপায় যে পেপাৰ লিক হৈ গ'ল বা ধৰি লওক কোনোবাই ভুৱা পেপাৰ এখন তেওঁলোকে লিক কৰি দিলে যে এখন অৰিজিনেল পেপাৰ এইখন আগতে লিক হৈ গ'ল। এনেকুৱা ধৰণৰ যাতে খেলিমেলি পৰিস্থিতিৰ সৃষ্টি নহয় সেইকাৰণে তেওঁলোকে টোটেলি এইটো বস্তু ষ্ট্ৰিক্টলি তেওঁলোকে বন্ধ কৰি দিছে, যাতে কোনো ধৰণৰ এনেকুৱা এণ্টি ছ'চিয়েল এলিমেণ্টে এনেকুৱা ধৰণৰ খেলিমেলি কৰিব নোৱাৰে। গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া সৰু ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে জানিব পাৰিলে। গতিকে লগ পাওঁ এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ।